নমস্কাৰ ভট্টদেৱ ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেন্স টেষ্টৰ যি অনলাইন আবেদন আছে অনলাইন আবেদন কেনেকৈ কৰিব আজি মই প্ৰচেছটো আপোনালোকক দেখুৱাম 2024 বৰ্ষৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে যে ভট্টদেৱ ইউনিভাৰ্চিটিয়ে বিএড কমন এণ্ট্ৰেন্স টেষ্ট পাতিব তাৰ নটিফিকেশ্যনক লৈ ভিডিঅ' মই দি থৈছোঁ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে কি চেঞ্জিং আছে বা চিলেবাছ চিট কেপাচিটি কলেজ সকলো কথা উল্লেখ কৰা আছে গতিকে আপোনালোকে ভিডিঅ'টো চাব পাৰে অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত আহিব নহলে আপোনালোকে ভট্টদেৱ.ac.in বুলি গুগলত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ অফিচিয়েল ৱেবছাইটটোত অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি আহিব ইয়াতে দেখিব ভট্টদেৱ ইউনিভাৰ্চিটি এডমিশ্যন ক্লিক বটনটোতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকক এটা পেজলৈ লৈ আহিব ইয়াতে আপোনালোকে এডমিশ্যনৰ সকলো তথ্য পাই যাব নটিফিকেশ্যন পাব ইউজি এডমিশ্যন পিজি এডমিশ্যনৰ তলতে আছে আপোনালোকৰ BUCAT বিএড অৰ্থাৎ ভট্টদেৱ ইউনিভাৰ্চিটি কমন এডমিশ্যন টেষ্ট গতিকে ইয়াতে আপোনালোকে বিএডৰ তথ্যখিনি পাই যাব মই ইতিমধ্যে জনাইছোঁ আপোনালোকক যে পে'মেণ্ট আছে পে'মেণ্ট 1800 অৰ্থাৎ 1800 টকা SBI কানেক্টৰ যোগেদি দিব লাগিব SBI কানেক্টটো কানেক্ট কৰে মই সেইটোও দেখুৱাই দিম আপোনালোকক তাৰপিছত ট্ৰানজেকশ্যন ID লাগিব প্ৰথমে আপোনালোকে কি কৰিব পাৰে যি ট্ৰানজেকশ্যন আছে ট্ৰানজেকশ্যনটো কৰি ল'ব পাৰে অৰ্থাৎ আপোনালোকে যিহেতু ফৰ্মখন পোৱাতে আপোনালোকৰ লাষ্টত আপোনালোকৰ ট্ৰানজেকশ্যন ID মানে যিটো ট্ৰানজেকশ্যন ID পায় সেই IDটো দিব লাগিব লগতে আপোনালোকে যিটো কপি আছে পে'মেণ্ট দিয়া সেইটো ধৰি লওক আপুনি গুগল পে' যোগেদি হওক বা যিকোনো যেনেকৈ নিদিয়ে তাৰ কপিটো আপোনালোকৰ স্ক্ৰীনশ্বট নহ'লে যদি কপিটো পায় কপিটো ডাউনলোড কৰি আপোনালোকে দিব লাগিব যদি স্ক্ৰীনশ্বট পায় স্ক্ৰীনশ্বটটোক আপোনালোকে PDF ফৰ্মেটলৈ কনভাৰ্ট কৰি তাক আপোনালোকে আপলোড কৰিব লাগিব গতিকে প্ৰথমে আপোনালোকে পে'মেণ্টটো কৰি ল'ব পে'মেণ্ট প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম তাৰপিছতে এপ্লিকেশ্যন ফৰ্মখন ষ্টাৰ্ট কৰিব অনলাইন আবেদন কৰিবৰ কাৰণে মই অনলাইন এপ্লিকেশ্যন ফৰ্ম 2026-27ত ক্লিক কৰিব যি গুগল ফৰ্ম আছে গুগল ফৰ্মখন অ'পেন হৈ যাব আপোনালোকে এটা কথা মনত ৰাখিব যে গুগল ফৰ্মত আপোনালোকে এডিট কৰিব নোৱাৰে গতিকে ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি যাব ষ্টেপ বাই ষ্টেপ ভালদৰে চাই যাব কাৰণ বাকী যিবিলাক থাকে আপোনাৰ ছমাৰ পৰ্টেলতে হওক বা বাকী যেনেকৈ ৱেবছাইটত এপ্লাই কৰা হয় সেইবিলাকত এডিট অপশ্যন আহিব পাৰে কিন্তু আপোনালোকৰ ইয়াত কিন্তু এডিট অপশ্যন আহিব নোৱাৰে যিহেতু গুগল ফৰ্ম ওৱান টাইমৰ কাৰণে হয় গতিকে আপোনালোকে ইয়াত এডিট কৰিব নোৱাৰে সেইকাৰণে প্ৰত্যেকটো দিওঁতে ভালদৰে দিব সাৱধানে দিব ইয়াত আপোনালোকৰ প্ৰথম আপোনালোকৰ ইমেইলটো দিবলৈ কৈছে ইমেইলটো দিয়াৰ পিছত আপোনালোকৰ এইখিনি কেয়াৰফুলি পঢ়িবলৈ কৈছে তাৰপিছত আপোনালোকে নেক্সট বটনটোত ক্লিক কৰিবলৈ কৈছে গতিকে মই ইয়াত ইমেইলটো দি দিম ইমেইলটো দিয়াৰ পিছত আপোনালোকৰ নেক্সট পেজলৈ আপোনালোকক লৈ যাব ইয়াতে আপোনালোকে দিয়াৰ পিছত নেক্সট বটনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব Part 1 General Information আপোনাৰ ইনফৰমেশ্যনখন দিব লাগিব ইয়াত কৈছে যে ফুল নেম অফ দ্য এপ্লিকেণ্ট ইন ব্লক লেটাৰ এজ পাৰ চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ ক্লাছ 10 হওক বা যি 12 হওক বা UG হওক য'তে নাথাকক যিটো নাম আছে সেই নামটো চাৰ্টিফিকেটৰ মতে দিবলৈ কৈছে যদি চাৰ্টিফিকেটত আপোনাৰ নামটো শ্ৰী বুলি উল্লেখ কৰা আছে শ্ৰী বা মিছ বুলি উল্লেখ কৰা আছে মিছটো লগাব যদি খালী নামটো আছে তেতিয়া খালী নামটো উল্লেখ কৰিব ইয়াত আপোনাৰ খালী নামটো উল্লেখ কৰিব কেপিটেল লেটাৰ লিখিবলৈ কৈছে গতিকে আপোনালোকে নামটো কেপিটেল লেটাৰত উল্লেখ কৰিব মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ আপোনালোকে কেপিটেল লেটাৰত উল্লেখ কৰিব জেণ্ডাৰটো চিলেক্ট কৰিব ইয়াৰ পৰা আপোনালোকে মেল হ'লে মেল ফিমেল হ'লে ফিমেল ডেট অফ বাৰ্থটো আপোনালোকে দিব মই এনেই দেখুৱাবৰ কাৰণে দি দিছোঁ এনেই আজিৰ ডেটটো নেশ্যনেলিটি চিলেক্ট কৰিব আপোনালোকে ইয়াৰ পৰা ইণ্ডিয়ান ৰিলিজিয়নটো চিলেক্ট কৰিব ইয়াৰ পৰা আপোনালোকে যি হয় আপোনাৰ ৰিলিজন হিন্দুজিম ইছলাম খ্ৰীষ্টান যি হয় কাষ্ট ৰিজাৰ্ভেশ্যনটো চিলেক্ট কৰিব আনৰিজাৰ্ভ OBC MOBC ST প্লেন ST হিলছ আৰু আনৰিজাৰ্ভৰ EWS গতিকে আপোনালোকে চিলেক্ট কৰিব যিটো হয় Are you a PWD candidate আপুনি PWD candidate যদি হয় yes ক'ব নহ'লে no ক'ব মই আপোনালোকক দেখুৱাবৰ কাৰণে হয়তো ইয়াত এটা মই ৰিজাৰ্ভেশ্যন লৈ লওঁ যাতে চাৰ্টিফিকেট দিবলৈ আহে না তেতিয়া আপোনালোকে গম পাব মই এটা ৰিজাৰ্ভেশ্যন কেটেগৰী লৈ লৈছোঁ যাতে আপোনালোকে প্ৰচেছটো গম পাব প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ লিখিব কৈছে প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি আপোনালোকৰ ছেইম হয় ছেইম তথ্য আপোনালোকে ভৰাব পাৰে প্ৰেজেণ্ট এড্ৰেছত আপোনাৰ গাঁও চহৰ পোষ্ট অফিচ PS পিনক'ড সকলো উল্লেখ কৰিব ডিষ্ট্ৰিক্ট পৰ্যন্ত তেনেকৈ পাৰ্মানেণ্ট এড্ৰেছতো যদি ছেইম হয় আপোনালোকে সেই তথ্যখিনি ভৰাই দিব তাৰপৰা এপ্লিকেণ্ট মোবাইল নম্বৰ আপোনাৰ মোবাইল নম্বৰটো দিবলৈ কৈছে এপ্লিকেণ্ট আধাৰ নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডখনৰ নাম্বাৰ দিবলৈ কৈছে মেৰিটেল ষ্টেটাছটো আপোনাক সুধিছে মেৰিড নে আনমেৰিড যদি আনমেৰিড বুলি দিব আকৌ ইমেইল আইডিটো দিবলৈ কৈছে আকৌ ইমেইল আইডিটো আপোনালোকে ইয়াত দি দিব ষ্টেপ 1 কমপ্লিট কৰাৰ পিছত আপোনালোকৰ আহিব পাৰ্ট B অৰ্থাৎ পেৰেণ্টছৰ ডিটেইলছ দিবলৈ আহিব মাদাৰ্ছ নেম ইন ব্লক লেটাৰ মাদাৰ্ছ নেমটো উল্লেখ কৰিবলৈ কৈছে ইয়াত আপোনালোকে মিছ শব্দটো নলগাব অৰ্থাৎ যিহেতু আপোনালোকৰ খালী নামটো দিবলৈ কৈছে অকল খালী নামটো দিব আৰু উপাধিটো দিব মাদাৰ্ছ এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে কিবা পাছ কৰিছে 9 পাছ কৰিছে 8 পাছ কৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিছে মেট্ৰিক পাছ কৰিছে এইটো উল্লেখ কৰিব 9 পাছ কৰিলে 9 বুলি লিখিব 8 বুলি 8 লিখিব যদি একো পঢ়া নাই তেতিয়াহ'লে নান বুলি উল্লেখ কৰিব ফাদাৰ্ছ নেম তেনেকৈ দিবলৈ কৈছে ব্লক লেটাৰত তাৰপিছত তেনেকৈ এডুকেশ্যন কোৱালিফিকেশ্যন দিবলৈ কৈছে দি দিব কণ্টেক্ট নম্বৰ ফাদাৰ মাদাৰ অৰ্থাৎ যিকোনো এটা ফোন নম্বৰ দিলেই হ'ল আপোনালোকৰ ঘৰৰ
তাৰপিছত লিগেল গাৰ্জেন নেম ইন ব্লক লেটাৰ লিগেল গাৰ্জেন নাম হৈছে আপোনালোকৰ যদি মা আছে মা নামটো উল্লেখ কৰিব যদি দেউতা আছে দেউতাৰ নামটো উল্লেখ কৰিব কণ্টেক্ট নাম্বাৰ অফ লিগেল লোকেল গাৰ্জেন আপোনালোকে মা দেউতাৰ যিকোনো এটা ফোন নাম্বাৰ দি দিলে হৈ যাব লিগেল গাৰ্জেনৰ তথ্যত পাৰ্ট বি কমপ্লিট কৰাৰ পিছত আহিব আপোনালোকৰ পাৰ্ট চি অৰ্থাৎ একাডেমিক ডিটেইলছ ইয়াত আপোনালোকক সুধিছে SLC পাৰ্চেণ্টেজ অফ মাৰ্কছ স্ক'ৰ্ড অৰ্থাৎ আপোনালোকৰ SLC পাৰ্চেণ্টেজ দিবলৈ কৈছে আপোনালোকৰ যিটো পাৰ্চেণ্টেজ আছে SLC সেই পাৰ্চেণ্টেজ আপোনালোকে ইয়াত উল্লেখ কৰিব ইয়াত আপোনালোকে অকল যিটো পইণ্ট আছে সেইটো পইণ্ট দিলে হ'ব পাৰ্চেণ্টেজটো লগাব নালাগে যিটো পাৰ্চেণ্টেজ বুলি কৈছে গতিকে পইণ্টটো উল্লেখ কৰিব নেম অফ দ্য বৰ্ড ইয়াত আপোনালোকে সেৱা বুলি উল্লেখ কৰিব যদি সেৱাৰ পৰা পাছ কৰিছে SS 12 পাৰ্চেণ্টেজ দিবলৈ কৈছে তেনে পাৰ্চেণ্টেজটো ইয়াত উল্লেখ কৰিব আপোনালোকৰ যিটো পাৰ্চেণ্টেজ হয় সেইটো উল্লেখ কৰিব তাৰপিছত নেম অফ বৰ্ড কাউন্সিল আপোনালোকে ইয়াত আছাম হায়াৰ ছেকেণ্ডেৰী বুলি ফুলকৈ নিলিখিলেও হয় যদি আপোনালোকৰ আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰিছে যদি বেলেগ বৰ্ড হ'ব CBSE হ'লে CBSE আছাম হায়াৰ ছেকেণ্ডেৰী হ'লে আছাম হায়াৰ ছেকেণ্ডেৰী এনেকৈ দিব নেম অফ দ্য লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন এপিৰিয়ড পাছ অৰ্থাৎ আপোনালোকক গ্ৰেজুৱেশ্যনৰ কথা সুধিছে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে গ্ৰেজুৱেশ্যন দিব যদি মাষ্টাৰ ডিগ্ৰীত পঢ়ি আছে মাষ্টাৰ ডিগ্ৰী উল্লেখ কৰিব অৰ্থাৎ আপোনাৰ কোৱালিফিকেশ্যন মাৰ্কছটো ক'ত আছে সেইটো আপুনি ডিপেণ্ড কৰি দিব অৰ্থাৎ ধৰি লওক আপুনি গ্ৰেজুৱেশ্যনত মাৰ্কছ কম আছে আপোনাৰ কোৱালিফাইড নহয় এই এক্সাম দিবৰ কাৰণে তেতিয়া আপুনি PG দিব পাৰে যদি PGত ভাল মাৰ্কছ আছে যদি PGত আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে গ্ৰেজুৱেশ্যনত ডিটেইলছ দিব পাৰে মানে য'ত আপোনালোকৰ পাৰ্চেণ্টেজ আছে যে কোৱালিফাইং কৰিব পাৰি অৰ্থাৎ আপোনালোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে আপুনি এলিজিবল হয় সেইটো পাৰ্চেণ্টেজ দিব যিটো য'ত আছে আৰু গ্ৰেজুৱেশ্যনত থাকিলে গ্ৰেজুৱেশ্যনত পষ্ট গ্ৰেজুৱেট থাকিলে পষ্ট গ্ৰেজুৱেশ্যনত গতিকে এইটো উল্লেখ কৰিব মই UG 6MA দি দিছোঁ নিয়ম অফ দ্য ইনষ্টিটিউশ্যন কলেজ এটেণ্ড ফৰ অবটেইনিং দ্য বেচেলৰ ডিগ্ৰী আপোনালোকৰ কলেজখন নামটো উল্লেখ কৰিবলৈ কৈছে কলেজখন নামটো দিব নেম অফ দ্য ইনষ্টিটিউশ্যন কলেজ এটেণ্ড ফৰ অবটেইনিং দ্য মাষ্টাৰ ডিগ্ৰী যদি মাষ্টাৰ ডিগ্ৰী পঢ়িছে মাষ্টাৰ ডিগ্ৰী দিব যদি নাই পঢ়া এইটো আপোনালোকে খালীকৈ ৰাখিব পাৰে ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই নেম অফ দ্য ইউনিভাৰ্চিটি লাষ্ট এটেণ্ড অৰ্থাৎ ইউনিভাৰ্চিটিখনৰ নাম উল্লেখ কৰিবলৈ কৈছে ডিব্ৰুগড় হ'লে ডিব্ৰুগড় গুৱাহাটী হ'লে গুৱাহাটী কটন হ'লে কটন যি হয় আপোনালোকে উল্লেখ কৰিব ৰোল নাম্বাৰ ইন দ্য লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন যদি পষ্ট গ্ৰেজুৱেশ্যনৰ 4th ছেমিষ্টাৰত পঢ়ি আছে বা ৰিজাল্ট অহা নাই তেতিয়া 4th ছেমিষ্টাৰ ৰোল নাম্বাৰটো দিব যদি 6th ছেমিষ্টাৰত পঢ়ি আছে বা 6th ছেমিষ্টাৰ ৰিজাল্ট আহিছে বা 6th ছেমিষ্টাৰ ৰোল নাম্বাৰটো উল্লেখ কৰিব গ্ৰেজুৱেশ্যনৰ কাৰণে 6th ছেমিষ্টাৰ ৰোল নাম্বাৰ আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে 4th ছেমিষ্টাৰ ৰোল নাম্বাৰ CGPA পাৰ্চেণ্টেজ অফ মাৰ্কছ অবটেইন ইন দ্য UG ডিগ্ৰী যদি আপোনালোকৰ UG ডিগ্ৰী যদি CGPA আছে CGPAটো উল্লেখ কৰিব পইণ্টত যিটো আহে CGPA গতিকে আপোনালোকে এনেকৈ দিব পাৰে যদি আপোনালোকৰ পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে পাৰ্চেণ্টেজটো উল্লেখ কৰিব যদি ৰিজাল্ট অহা নাই তেতিয়াহ'লে আপোনালোকে RA বুলি লিখি দিব পাৰে ইয়াত RA বুলি লিখিব পাৰে বুলি উল্লেখ কৰিছে যদি ৰিজাল্ট অহা নাই তেতিয়া আপোনালোকে RA বুলি লিখি দিবলৈ কৈছে ইয়াত তাৰপিছত CGPA পাৰ্চেণ্টেজ অফ মাৰ্কছ অবটেইন ইন দ্য PG ডিগ্ৰী যদিও আছে এইটো দিব পাৰে নাথাকিলে নালাগে যদি PG পঢ়িছে ইয়েৰ অফ অবটেইনিং দ্য বেচেলৰ ডিগ্ৰী অৰ্থাৎ আপুনি বেচেলৰ ডিগ্ৰী কেতিয়া পাছ কৰিব যদি 25ত পাছ কৰিছে 25 দিব যদি 26ত পাছ কৰিব তেতিয়াহ'লে 26 বুলি উল্লেখ কৰিব ইয়েৰ অফ অবটেইনিং দ্য মাষ্টাৰ ডিগ্ৰী সেইটো আপোনালোকে অপশ্যনেল দিব পাৰে নিদিলেও নাই লোকেশ্যন অফ দ্য প্ৰিফাৰ্ড এক্সামিনেশ্যন চেণ্টাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ অৰ্থাৎ আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ দিবলৈ কৈছে পাঠশালা বৰপেটা সৰভোগ কালগেছিয়া এই চাৰিটাই আছে এক্সাম চেণ্টাৰ আপোনালোকে যিটো চিলেক্ট কৰে তাৰপৰা ছেকেণ্ডটো আপোনালোকে এবাৰ চিলেক্ট কৰিব লাগিব তেনেকৈ থাৰ্ডটো চিলেক্ট কৰিব লাগিব আপোনালোকে তাৰপিছত ফ'ৰ্থটো চিলেক্ট কৰিব লাগিব এনেকৈ চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট বুটানটো ক্লিক কৰি নেক্সট পেজলৈ যাব লাগিব তাৰপিছতে আপোনাৰ লাষ্ট ষ্টেপ হৈছে ছেকশ্যন C বেংক ডিটেইলছ আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছ দিব গৈছে একাউণ্ট হোল্ডাৰ নেমছ আপোনাৰ নামটো দিব পাৰে আপোনাৰ নামটো দিব লাগিব যাৰ নামত একাউণ্ট আছে দিব পাৰে নহয় যাৰ নামত একাউণ্টটো থাকে তেওঁৰ নাম দিব বেংকটো নেম দিব SBI হ'লে SBI যি হয় পাঞ্জাৱ হ'লে পাঞ্জাৱ যি হয় ব্ৰাঞ্চ নেমটো IFSC কোডটো দিব ইয়াত আপোনালোকে ট্ৰানজেকশ্যন ID আৰু ডেট অফ মেকিং পে'মেণ্ট মই যে কৈছিলোঁ আপোনালোকে প্ৰথম পে'মেণ্ট কৰি ল'ব পে'মেণ্ট কৰিবৰ কাৰণে পে'মেণ্ট কৰাৰ পিছত যিটো ট্ৰানজেকশ্যন ID পায় গুগল পে' যোগেদি কয় যে গুগল পে'ত আপোনালোকে UPI ID এটা পায় বা যিটো ID পায় সেই আইডিটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগে আপোনালোকে গুগল পে'তে এটা ID পায় যেতিয়া গুগল পে' যোগেদি বা ফোন পে' যোগেদি দিয়ে তেতিয়া আপোনালোকে এটা দেখিব UPI ট্ৰানজেকশ্যন ID বা UPI ট্ৰানজেকশ্যন ID বুলি উল্লেখ থাকে সেই আইডিটো আনি পেলাই নম্বৰটো আনি দিব লাগিব ইয়াত আপোনালোকে তাৰপিছত ডেট অফ মেকিং পে'মেণ্ট অৰ্থাৎ আপোনালোকে যিদিনা পে'মেণ্ট কৰিছে সেই পে'মেণ্টৰ ডেটটো উল্লেখ কৰিব আজি ধৰি লওক আজি আপুনি পে'মেণ্ট কৰিছে তেতিয়াহ'লে আজি পে'মেণ্টৰ ডেটটো আপোনালোকে ইয়াৰ পৰা দিব লাগিব তাৰপিছত আপলোড পে'মেণ্ট ৰিচিপ্ট ইয়াত আপোনালোকক কৈছে যে PDF ফাইলছ উইল বি একচেপ্টেড অৰ্থাৎ আপোনালোকৰ সেই PDF ফাইলটো আপোনালোকে দিব লাগিব আপোনালোকে গুগল পে'ত দিলে স্ক্ৰীনশ্বট মাৰিব স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে PDF লৈ কনভাৰ্ট কৰি ল'ব এইটো অনলাইনতে পাৰি গতিকে আপোনালোকে PDF কৰি ল'ব PDF কৰাৰ পিছত সেই ফাইলটো ইয়াত আপলোড কৰিব আণ্ডাৰটেকিং কৈছে গতিকে আপোনালোকে আণ্ডাৰটেকিং ক্লিয়াৰ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব এইখিনিতে কথাটো উল্লেখ কৰোঁ যে আপোনালোকে যিবিলাক মাৰ্কছ দিছে ক্লাছ 10 12 আৰু UG মাৰ্কছ পাছ কৰিলে বাৰু মাৰ্কছ দিব লাগিব যদি নাই কৰা একো নাই কিন্তু সেই পাৰ্চেণ্টেজ দিছে যে পাৰ্চেণ্টেজবোৰ যে দিছে একদম কাৰেক্টলি দিব কাৰণ আপোনালোকৰ BEdত যিহেতু একাডেমিক্স মাৰ্কছ লোৱা হয় গতিকে সেইবোৰ যদি ভুল হয় আপোনাৰ এডমিশ্যনতো অলপ খেলি মেলি হ'ব পাৰে গতিকে পাৰ্চেণ্টেজ দিওঁতে
আপোনালোকে একদম ভালদৰে দিব গতিকে সেইখিনি ভুল নকৰিব কাৰণ আপোনালোকৰটো বহুত ইম্পৰ্টেণ্ট কাৰণ আপোনালোকৰ একাডেমিক মাৰ্কছ ইয়াত প্লাছ কৰা হয় তাৰপিছত ইয়াত আপোনালোকৰ কোনো ধৰণৰ ডকুমেণ্ট আপলোড দিবলৈ দিয়া নাই যদি আপোনাৰ ওচৰত এতিয়া ডকুমেণ্ট নাই তেতিয়া আপোনালোকে ডকুমেণ্ট বনাই ল'ব পাৰে OBC NCL হ'লে NCL বনাই ল'ব পাৰে UR অৰ্থাৎ আনৰিজাৰ্ভ EWS হ'লে EWS বনাই ল'ব পাৰে বাকী যদি একো কাষ্ট চাৰ্টিফিকেট নাই তেতিয়া আপোনালোকে বনাই ল'ব পাৰে যেতিয়া এডমিশ্যনত আপোনালোকে পাছ কৰিব তেতিয়া কিন্তু এডমিশ্যনৰ সময়ত কিন্তু ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব গতিকে এই প্ৰচেছটো কমপ্লিট কৰাৰ পাছত আপোনালোকে ছাবমিট বাটনটো ক্লিক কৰিব ছাবমিট বাটনটো ক্লিক কৰি আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব গতিকে আপোনালোকে এই ফৰ্মখন এনেকৈ দিব লাগিব যদি ভুল হয় আপোনালোকে কিন্তু শুধৰণি কৰিব পাৰে ক্লিয়াৰ ফৰ্ম কৰিলে আপোনালোকৰ গোটেই ফৰ্মখন ক্লিয়াৰ হৈ যাব নতুনকৈ আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া আপোনালোকক মই দেখুৱাই দিওঁ কেনেকৈ আপোনালোকে পে'মেণ্টটো কৰিব কৰিবৰ কাৰণে আপোনালোকে SBI কালেক্টৰত আহিব লাগিব মই আকৌ এটা কথা উল্লেখ কৰোঁ যে আপোনালোকে পে'মেণ্টটো কৰিবৰ কাৰণে এটা বেলেগ মোবাইল ব্যৱহাৰ কৰিব ধৰি লওক আপোনাৰ এইটো যিটো মোবাইলত আপোনালোকে অনলাইন কৰিছিলে সেইটোতে আপোনালোকৰ গুগল পে' আছে তেতিয়া আপোনালোকে বেলেগ এটা মোবাইল ল'ব SBI কালেক্ট কৰিবৰ কাৰণে অৰ্থাৎ পে'মেণ্টটো দিবৰ কাৰণে যিটো আপোনালোকে গুগল পে'ৰ পৰা দিব গতিকে মোবাইল বেলেগ এটা মোবাইল নহ'লে লেপটপত ল'ব কাৰণ তেতিয়া আপোনালোকৰ যি হয় পেজটো ৰিফ্ৰেছ হৈ নাযায় কাৰণ এবাৰ পে'মেণ্ট কৰাৰ পাছত কেতিয়াবা কি হয় পেজটো আপোনাৰ একেটা মোবাইল ব্যৱহাৰ কৰিলে তেতিয়া পেজটো ৰিফ্ৰেছ হৈ যায় তেতিয়া কি হয় ট্ৰানজেকশ্যনটো কেঞ্চেল হৈ যায় পে'মেণ্টটো কাট খাই যায় গতিকে আপোনালোকে মোবাইল বেলেগ এটা মোবাইল ল'ব নহ'লে লেপটপত কৰিব মোৰ মতে আপোনালোকে এটা বেলেগ মোবাইল ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব এটা আপোনালোকে অনলাইন পে'মেণ্ট কৰিবৰ কাৰণে ষ্টেট বেংক কালেক্ট অফিচিয়েল ৱেবছাইটত আহিব লাগিব এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে অনলাইন sbi.sbi.bank.in ডাইৰেক্ট চাৰ্চ কৰিলে আপোনালোক এইটো পেজলৈ লৈ আহিব গতিকে আপোনালোকে ইয়াতে দেখিব নহয় ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব ইয়াত আপোনালোকে ভট্টদেৱ ইউনিভাৰ্চিটি বুলি ইয়াত চাৰ্চ কৰিব ভট্টদেৱ বুলি চাৰ্চ কৰিব লাগিব ভট্টদেৱ ইউনিভাৰ্চিটি বজালি আহি যাব অহাৰ পিছত ইয়াত আপোনালোকে চিলেক্ট কেটেগৰী যে দেখিছে ইয়াত কেটেগৰীতে আপোনালোকে যিটো পে'মেণ্টৰ তথ্য আছে এতিয়া আপোনালোকে পাই যাব ইয়াত আপোনালোকে হয়তো লাষ্টলৈ পাব পাৰে ইয়াত লাষ্টত আহিব পাৰে দেখিছে এপ্লিকেশ্যন ফিজ ফৰ BUCAT BEd 2026 1800 এইটোতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাক নেক্সট পেজলৈ লৈ যাব ইয়াত এণ্টাৰ পে'মেণ্ট ডিটেইলছ আহিছে দেখিছে এইটো চিলেক্ট কৰিব লাগিব এপ্লিকেশ্যন ফিজ ফৰ BUCAT BEd নিয়মমতে কেণ্ডিডেট আপোনাৰ নামটো উল্লেখ কৰিব গাৰ্জেন নেমটো উল্লেখ কৰিব কণ্টেক্ট নাম্বাৰটো দিব আপোনাৰ এপ্লিকেশ্যন ফিজটো দিব 1800 ৰিমাৰ্কছ এণ্টাৰ ইউৰ ডিটেইলছ ৰিমেটাৰ নেম মানে হৈছে ধৰি লওক আপুনি পে'মেণ্টটো নিজে কৰা না কোনোবা কেফৰ পৰা কৰিছে বা কোনোবা দোকানৰ পৰা কৰিছে তেতিয়া আপোনালোকে তেওঁৰ নামটো দিবলৈ কৈছে সাধাৰণতে আপোনাৰ নামটো উল্লেখ কৰিব ইয়াত আপুনি নিজে পে'মেণ্ট কৰিব যিহেতু এণ্টাৰ ডিটেইলছৰ ৰিমেটাৰ নেমটো আপোনাৰ নামটো উল্লেখ কৰিব আপোনাৰ মোবাইল নম্বৰটো দিব ইয়াত কৈছে ওৱান ছাকচেছফুল কমপ্লিশ্যন অফ পে'মেণ্ট ইউ উইল ৰিচিভ দ্য ট্ৰানজেকশ্যন ৰেফাৰেঞ্চ নাম্বাৰ অন দিছ মোবাইল নাম্বাৰ অৰ্থাৎ আপোনালোকে এটা ৰেফাৰেঞ্চ নাম্বাৰ পাব সেইটো আপোনালোকে পাব গতিকে মোবাইল নম্বৰটো কাৰেক্টলি দিব ইমেইল আইডিটো দিব আই হেভ ৰিড এগ্ৰি এণ্ড টাৰ্ম কণ্ডিশ্যন দিয়াৰ পিছত আপোনালোকৰ ইমেজ কেপচাৰটো দিব দিয়াৰ পিছত আপোনালোকৰ যি বেংকৰ ডিটেইলছ আছে অৰ্থাৎ বেংকৰ যি ট্ৰানজেকশ্যন কেনেকৈ কৰিব সেইখিনি ডিটেইলছ আহিব ইয়াত আপোনালোকৰ SBI নেট বেংকিং আহিব কাৰ্ড পে'মেণ্ট আহিব UPI আহিব মই আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ কৰিব সেইটো ইয়াত আপোনালোকে সকলো বেংকিং দেখিব নেট বেংকিং যদি SBI পৰা দিব বিচাৰে নেট বেংকিং তেতিয়া SBIটো ক্লিক কৰিব যদি আদাৰ বেংকছৰ ইণ্টাৰনেট বেংকিং দিবলৈ বিচাৰে তেতিয়া ক্লিক কৰিব কিন্তু আপোনালোকৰ চাৰ্জ ল'ব গতিকে আপোনালোকে নেট বেংকিং নকৰিব আপোনালোকৰ চাৰ্জ ল'ব 17 টকা 11 টকা কাটিব নেট বেংকিং কৰিলে তাৰপিছত কাৰ্ড পে'মেণ্ট আছে কাৰ্ড পে'মেণ্ট কৰিলে আপোনালোকৰ জিঅ'ৰ পইচা ল'ব ঠাইত নলয় SBI যদি ডেবিট কাৰ্ড আছে SBI ডেবিট কাৰ্ড উল্লেখ কৰিব যদি আদাৰ বেংকছৰ ডেবিট কাৰ্ড আছে তাত ক্লিক কৰিব ক্ৰেডিট কাৰ্ড থাকিলে ক্ৰেডিট কাৰ্ড তাৰপিছত আদাৰ পে'মেণ্ট মোডো আছে ব্ৰাঞ্চত গ'লে আপোনালোকৰ 59 ৰুপিজ ল'ব NFT কৰিলে কিন্তু 15 টকা চাৰ্জ ল'ব গতিকে আপোনালোকৰ বেষ্ট উপায় এটা হৈছে আপোনালোকৰ UPI মানে হৈছে আপোনাৰ গুগল পে' যোগেদি গতিকে UPI গুগল পে' ফোনপে' এইবিলাকৰ যোগেদি দিবলৈ হ'লে ক্লিক হে কৰিব ক্লিক হে বটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই স্কেনাৰখন আহি যাব স্কেনাৰখনত আপোনালোকে দেখিছে মই যে কৈছোঁ আপোনালোকে এটা বেলেগ মোবাইল ল'ব গতিকে আপোনালোকে সেই মোবাইলটোত ল'ব এনেকৈ আপোনালোকৰ টাইমিং থাকিব স্কেন কৰিব গুগল পে' যোগেদি স্কেন কৰাৰ পিছত আপোনালোকৰ পে'মেণ্টটো দি দিব পে'মেণ্টটো দিয়াৰ পিছত আপোনালোকৰ টাইমিং চলি আছে যিহেতু ৰখি থাকিব আপোনালোকে পে'মেণ্টটো কৰাৰ পিছত অলপ দেৰি ৰখিব এই পেজখন অট'মেটিক ৰিফ্ৰেছ হৈ যাব অৰ্থাৎ পে'মেণ্ট ছাকচেছফুল বুলি দেখুৱাই দিব গতিকে 4 মিনিটৰ ভিতৰত আপুনি পে'মেণ্টটো কৰিব লাগিব পে'মেণ্টটো কৰাৰ পিছত কিন্তু আপুনি এইখন এক্সিট নকৰিব অট'মেটিক আপোনালোকক ছাকচেছফুল বুলি দেখুৱাব তাৰপিছত আপোনালোকে ৰিচিপ্টটো বা ট্ৰানজেকশ্যন আইডিটো পায়ে যাব সেইখিনি নি পেলাই আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মখনত দিব লাগিব এনেকৈ আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব গতিকে যদি ভিডিঅ'টো চাই উপকৃত হৈছে লাইক কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ আপোনালোকৰ যিখিনি ইনফৰ্মেশ্যন আছে ইনফৰ্মেশ্যনখিনি মই দি থাকিম